চোৱা আজি আমি বেছিক ডেবিট আৰু ক্ৰেডিটৰ ৰুল শিকিম অ'কে ডেবিট কেতিয়া হয় ক্ৰেডিট কেতিয়া হয় বহুত ইম্পৰ্টেণ্ট ৰাইট চোৱা আমাৰ পাঁচটা কেটেগৰী থাকে অ'কে CLEAR ক্লিয়াৰ অ'কে ক্লিয়াৰ ৰুল বুলি কোৱা হয় এই ক্লিয়াৰ ৰুলত চোৱা এবাৰ এই গোটেইখিনি ৱৰ্ডৰ মিনিং আছে মানে লেটাৰৰ এটা মিনিং আছে অ'কে C for capital, L for liability, E for expenses, A for asset, and R for revenue. ঠিক আছে নাম্বাৰে কৰা এতিয়া চোৱা আমাৰ শিকিব লাগিব যে এই নাম্বাৰে কি বুজাই আছে ৰাইট ওকে তো আমি ওৱান বাই ওৱান এনেকৈ শিকিম ঠিক আছে ক্যাপিটেল মানে চোৱা ক্যাপিটেল মানে কি আমি বিজনেছ যেতিয়া ষ্টাৰ্ট কৰোঁ অ'কে তেতিয়া ঘৰৰ পৰা কিবা কিবি পইচা লৈ আনো নাইবা ঘৰৰ পৰা কিবা বস্তু বাহন লৈ আনো ৰাইট ঠিক আছে তো জাষ্ট তেনেকৈ লিখা যে ঘৰৰ পৰা যিমানগাল বস্তু আমি বিজনেছলৈ আনো টু ষ্টাৰ্ট এ বিজনেছ তো সেইবোৰ তাৰ টোটেল এমাউণ্ট যোনটো হয় সেই এমাউণ্টটো হৈ গ'ল আমাৰ কেপিটেল ঠিক আছে ইয়াত জাষ্ট তেনেকৈ এটা হেৰি দি দিয়া যে দ্য টোটেল জাষ্ট তেনেকৈ লিখা দ্য টোটেল এমাউণ্ট উইচ যোনটো দ্য এণ্টাৰপ্ৰেনিয়ৰ কোন হয় ওনাৰ যোনটো বিজনেছৰ এই এণ্টাৰপ্ৰেনিয়ৰ ঠিক আছে এণ্টাৰপ্ৰেনিয়ৰ ইনভেষ্ট ইন দ্য বিজনেছ টু ষ্টাৰ্ট okay কি হলো the total amount of which the entrepreneur invest in the business to start it মানে total amount একদম total amount যেনেকৈ ঘৰ গ'লে ট্ৰেভেল আনিলে 5 লাখ ৰুপিছ তে 5 লাখ ৰুপিছটো ইয়াত কাউণ্ট হ'ব অ'কে এক্সাম্পল লৈছোঁ আমি suppose আমাৰ হেৰিটো অনাৰটোৰ নাম আছিল এক্স ঠিক আছে মিষ্টাৰ এক্স introduced or started business with which the entrepreneur entrepreneur মানে হেৰি owner business owner ঠিক আছে Mr. X introduced never started capital with rupees 10 lakh cash 10 lakh cash होने 5 lakh machinery আনিলে ঘৰৰ পৰাই ওকে তো এতিয়া আমাৰ টোটাল কিমান হেৰি ক্যাপিটেল কিমান হৈ গ'ল আমাৰ therefore capital is equals to huh yes capital is equals to 50 lakh ঠিক আছে তো ক্যাপিটালৰ just definition কি বুজিলা না ক্যাপিটাল মানে কি ক্লিয়াৰ জলদি কৰি নোট কৰা এটা মনে কি বলিব 15 lakh the total amount which the entrepreneur invests in the business to start Well, not good.
এতিয়া চোৱা এতিয়া আমাৰ ক্যাপিটালৰ না একদম অপোজিট এটা বস্তু এটা আছে ক্যাপিটালে কি কৰে আমাৰ বিজনেছত পইচা বহায় বা ক্যাপিটাল বহায় ৰাইট এন্ড তাৰ না অপোজিট এটা বস্তু এটা আছে কি আছে ড্ৰয়িংছ যোনটোৱে কি কৰে চোৱা ড্ৰয়িংছ মানে কি হয় যেনেকে হা মানে হেৰি কোৱা অলপ বুজাই মেলি কোৱা মানে আমি বিজনেছৰ পৰা পইচাটো আমি ল'ব পাৰোঁ yes মানে the total amount of cash নাইবা goods যোনটো আমি এন্টাৰপ্ৰেনিয়ৰে উইথড্ৰ কৰে বিজনেছৰ পৰা ঠিক আছে মানে বিজনেছৰ পৰা যোনটো পইচা উঠায় নাইবা যোনটো গুডছ উঠায় গুডছ মানে কি হয় বিজনেছত যোনটো চেল কৰা বস্তু সেইটো তো সেইটো কেতিয়াবা ঘৰৰ কাৰণে মানে পাৰ্চনেল ইউজৰ কাৰণে লৈ যায় ঘৰত ঠিক আছে তো চোৱা এইটো কি হয় এইটো হয় তোমাৰ ঘৰৰ পৰা বিজনেছলৈ আনা ৰাইট এণ্ড কি হয় তোমাৰ বিজনেছ তো বিজনেছৰ পৰা ঘৰলৈ লৈ ৰাইট তো একদম অপজিট বস্তুটো ক্লিয়াৰ আছে ড্ৰয়িংছ আৰু হেৰি কেপিটেল ক্লিয়াৰ কালি যে আপুনি এনেকৈ ফটো মাৰি দিছিলে যে এখন চাপ নেকি মেথছখিনি যে দিছিলে এইখিনি কিহৰ হয় এইখিনিতো তোমাৰ চেপ্টাৰ 3 হয় কিন্তু আমিতো কৰা নাই তোমালোকৰ হয় আমাৰ নাই ন তোমালোকৰ মই কৈ দিম তোমালোকক কোনটো তোমালোকৰ আৰু কোনটো থাকে অ'কে হ'ল অ'কে চোৱা এতিয়া এটা বস্তু চোৱা আমাৰ ন যিমানখিনি আমাৰ একাউণ্ট থাকে ন তাক জাষ্ট এনেকৈ ভাবিবা এটা তিজৰি বুলি ভাবিবা অ'কে মানে এটা ড্ৰয়াৰত পইচা ৰাখোঁ বুলি ভাবিবা ঠিক আছে বা জাষ্ট এটা এনেকৈ ভাবিবা যে এইটো কি হয় এটা বক্স এটা হয় অ'কে যেনে কেপিটেল ন যিমান আনিছোঁ আমি সেইটো এটা বক্সত ৰাখিম এনেকৈ ভাবিবা ঠিক আছে এণ্ড ড্ৰয়িং যিমান কৰিছোঁ সিমান আমি এটা বক্সত আমি মানে তাত নোট কৰি ৰাখিম তো এনেকৈ ভাবি থাকিবা জাষ্ট চোৱা সাপোজ আমি আগততো আমি বিজনেছ কৰাৰ আগত অ'কে আমি চোৱা আমি এইটো আমাৰ টাইম লাইন অ'কে এণ্ড ইয়াত আমি কি কৰিলোঁ বিজনেছ ষ্টাৰ্ট কৰিলোঁ ঠিক আছে এইটো পইণ্টত আমি বিজনেছ ষ্টাৰ্ট কৰিলোঁ তাৰমানে এই জেগাবোৰত কি আছিল আমাৰ কেপিটেল কিমান আছিল কোৱাচোন এবাৰ কেপিটেল কিবা আছিল মানে চোৱা আমি বিজনেছ ষ্টাৰ্ট কৰিলোঁ ইয়াত অ'কে বিজনেছ বনিলেই ইয়াত ঠিক আছে তাৰ আগত এই বিজনেছটোত কিবা কেপিটেল আছিল না জিৰ' আছিল বাট এতিয়া চোৱা কেপিটেল কিমান হ'ল 15 লাখ এতিয়া বিজনেছ ষ্টাৰ্ট কৰিলে মিষ্টাৰ এক্সে তো এতিয়া কেপিটেল কিমান হৈ গ'ল তাৰ 15 লাখ অ'কে 15 লাখ তাৰমানে কি হৈছে চোৱা এবাৰ আমাৰ ন যেতিয়া বিজনেছ ষ্টাৰ্ট হয় তেতিয়া কি হয় আমাৰ কেপিটেল একাউণ্টটো ন আমাৰ কি হয় বাঢ়ি যায় ৰাইট আগত জিৰ' আছিল এতিয়া কি হয় বাঢ়ি গ'ল 15 লাখ হৈ গ'ল তো কেপিটেল একাউণ্টটো বাঢ়ি গ'ল তো এইখিনি ন তোমাক জানিব লাগিব কেপিটেল একাউণ্ট বাঢ়িলে কিবা বেলেগ এটা হয় ক্ৰেডিট হয় নাইবা ডেবিট হয় এণ্ড কেপিটেল একাউণ্ট কমিলে কিবা বেলেগ এটা হয় ঠিক আছে এইখিনি মই শিকাম বাৰু ষ্টেপ বাই জাষ্ট মই এইটো জাষ্ট হিণ্ট এটা দিলোঁ যে মই এনেকৈ কৰি আমি ভাবিম ক্লিয়াৰ আৰু চোৱা কেপিটেল কেতিয়া কমিব যেতিয়া আমি ড্ৰয়িংছ কৰোঁ ড্ৰয়িংছ কৰিম মানে কি এই 15 লাখটোৰ পৰা এতিয়া আমি ছাপ'জ 3 লাখ উঠাই ল'লোঁ অ'কে ইয়াত চোৱা কেছ আনিছিল কিমান 10 লাখ ন এতিয়া কেছটো 10 লাখৰ পৰা আমি 3 লাখ উঠাই ল'লোঁ তাৰমানে এতিয়া কি হৈ যাব আমাৰ চোৱা এতিয়া চোৱা জাষ্ট মই কৈছোঁ ইয়াত মিষ্টাৰ এক্স withdraws rupees 3 lakh from the business ঠিক আছে 3 লাখ বিজনেছৰ পৰা হেৰি কৰিছে ঠিক আছে তাৰমানে আমাৰ ড্ৰয়িংছ কিমান হৈ গ'ল এতিয়া কেছত আমাৰ টোটেল ড্ৰয়িংছ কিমান হ'ল মানে চোৱা আগততো টোটেল ড্ৰয়িংছ কিমান আছিল আমাৰ আগত ড্ৰয়িংছ মানে ইয়াত চোৱা এইটো টাইমত আমি কি কৰিলোঁ এইটো টাইম লাইন হয় আমি ইয়াত বিজনেছ ষ্টাৰ্ট কৰিলোঁ ঠিক আছে অ'কে আমি ইয়াত ছাপ'জ আমি কি কৰিলোঁ ড্ৰয়িংছ কৰিলোঁ বিজনেছ ষ্টাৰ্ট হোৱা অলপ দিন পিছত আমি কি কৰিলোঁ ড্ৰয়িংছ কৰিলোঁ ঠিক আছে
তো ইয়াৰ আগৰ যে টাইমবোৰ যে আছিল ইয়াৰ পৰা ইয়াৰলৈকে আমাৰ ড্ৰয়িংছ কিবা আছিল 0 আছিল ৰাইট এণ্ড এতিয়া যেতিয়া আমি যে ড্ৰয়িং কৰিলোঁ নহয় ইয়াত ড্ৰয়িং কৰাৰ পিছত আমাৰ কিমান ড্ৰয়িংছ হৈ গ'ল য়েছ ড্ৰয়িংছ আমি কিমান কৰিলোঁ 3 লাখ এতিয়া 3 লাখ হৈ গ'ল ন ড্ৰয়িংছ ৰাইট তো ড্ৰয়িংছ এতিয়া কিমান হৈ গ'ল 3 লাখ অ'কে আৰু আমাৰ কেপিটেল কিমান হৈ গ'ল এতিয়া কোৱাচোন এবাৰ হা ন 12 ঠিক আছে 12 আৰু তুমি কেছৰ 7 গ'লা ন ঠিক আছে তো কিমান হৈছে হেৰি মানে কেছটো আগত 10 আছে 3 লাখ কেছ যদি উঠালো তেতিয়াহ'লে কিমান আহি গ'ল আমাৰ 7 লাখ কেছ আহি গ'ল ৰাইট আৰু 5 লাখ মেচিন আছে 5 লাখ মেচিন আছে আমাৰ এইটোতো আমি একো এফেক্ট নাই কৰা তো এটা কি হ'ব আমাৰ হেৰি ড্ৰয়িংছ কিমান হেৰি টোটাল কেপিটেল কিমান আহিলে আমাৰ 5 7 12 তো 12 লাখ ক্লিয়াৰ আছে ন মই যে বুজাব বিচাৰিছোঁ মানে কি হৈ চোৱা মই এইটো বুজাব বিচাৰিলোঁ যে তোমাৰ যেতিয়া এতিয়া আমি কেপিটেল কৰোঁ ন কেপিটেল ইন্ট্ৰডিউচ কৰোঁ বিজনেছত তেতিয়া এতিয়া আমাৰ কি হয় কেপিটেল বাঢ়ে অ'কে যেতিয়া আমি কেপিটেল ইন্ট্ৰডিউচ কৰিম আমাৰ কেপিটেল বাঢ়িব ঠিক আছে ক্লিয়াৰ আৰু যেতিয়া আমি উইথড্ৰ কৰিম চোৱা উইথড্ৰ মানে আমি এই কেপিটেলৰ পৰা উইথড্ৰ কৰিম ন পইচাটো উঠাই ল'ম তো কেপিটেল আমাৰ কমি যাব আমাৰ যেনেকৈ ইয়াত চোৱা আমাৰ ইয়াত আছিল 10 লাখ কেছ আছিল ইয়াত 7 লাখ হৈ গ'ল এণ্ড তাৰ ৰিজাল্টত এইটো কি হৈ গ'ল 12 লাখ কিন্তু ইয়াত কিমান আছিল 15 লাখ কেপিটেল বুজিলা তো 15 লাখৰ পৰা 12 লাখ কিলো 3 লাখ উইথড্ৰ কৰিলোঁ কাৰণে অ'কে তো ইয়াত কি হৈছে চোৱা তুমি ড্ৰয়িং যেতিয়া এতিয়া আমি কৰোঁ ন তাৰমানে আমাৰ কেপিটেল কমি যায় অ'কে ড্ৰয়িং যেতিয়া এতিয়া কৰোঁ তাৰমানে আমাৰ কেপিটেল কমি যায় বুজিলা নিশ্চয় বুজিলা নে তুমি বুজিলা দীপাংকৰ ঠিক আছে আচ্ছা চোৱা এই পইণ্টটো তুমি নোট কৰা ইয়াতে চাইডত ক'ৰবাত লিখি দিয়া যে ড্ৰয়িং যেতিয়া কৰোঁ আমি কেপিটেল কমে আমাৰ হ'ল ড্ৰয়িং যেতিয়া কৰোঁ কেপিটেল কমে এণ্ড কেপিটেল বাঢ়ে কেতিয়া যেতিয়া আমি কেপিটেল ইন্ট্ৰডিউচ কৰোঁ তোমালোকৰ নিজৰ লেংগুৱেজত লিখিলেও লিখিব কিবা বুজি নাপাব কোনটো কেপিটেলটো কমে বুলি ক'লে আগতে কৈছিলে যে মানে কেপিটেলটো 10 লাখ আছে তেনেকৈ বাঢ়িব লাগিব মানে কেপিটেলত বিজনেছটো কৰিবলৈ কেপিটেলটো বাঢ়িব লাগিব ন ফাৰ্ষ্ট সেইটো মানে কেপিটেল ডাইৰেক্ট বঢ়াব লাগিব যিটো ডাইৰেক্ট গৰিবতে কম বঢ়াব লাগিব নহয় ডাইৰেক্ট কেপিটেল বঢ়াব লাগিব মানে আমাৰ যেতিয়া ন আমাৰ এই ৱৰ্ডটো চাব থাকিব চোৱা যেনেকৈ আমি দিলে আমাক বিজনেছ ষ্টাৰ্টেড বা ইন্ট্ৰডিউচ উইথ এইটো তো আমাৰ কেপিটেল বাঢ়ি গ'ল এতিয়া ৰাইট তো চোৱা এতিয়া আমাৰ কেপিটেল কিমান হৈ গ'ল 15 লাখ তো এই বস্তুটো মই ক'লোঁ যে এতিয়া কেপিটেলটো আগত আছিল 0 এতিয়া 15 লাখ হৈ গ'ল ঠিক আছে ইয়ালৈ ক্লিয়াৰ আছে আৰু ড্ৰয়িং যোনটো আছে ড্ৰয়িং মানে এই 15 লাখ কেপিটেলৰ বা আমি 3 লাখ এটা উঠাই দিলোঁ তাৰমানে আমাৰ কেপিটেলটো চোৱা কমি গ'ল 12 লাখ হৈ গ'ল তো ড্ৰয়িংছ ন আমি যেতিয়া এটা কৰিম তেতিয়াই আমাৰ কেপিটেল কমিব একদম চিয়'ৰ ড্ৰয়িংছ কেতিয়াও মানে এনেকুৱা নহয় যে কেপিটেল বঢ়াব এইটো বুজিলা ড্ৰয়িং যেতিয়া কৰিম তেতিয়া কেপিটেল কমিবই মই ড্ৰয়িংৰ মিনিঙে সেইটো ন কেপিটেলৰ পৰা মুঠা আছোঁ কেপিটেল কমিব এইটো পইণ্ট আছিল নে কিবা বেলেগ আছিল এইটোৱে আছিল ন সি কৈছে যে কেছৰ পৰা কৰিলে কি ড্ৰয়িংছ কমে নে বাঢ়ে সেইটো সুধিছে কেছৰ পৰা কৰিলে কেছৰ পৰা কৰিলেও ড্ৰয়িংছ কমিব এতিয়া যদি মই যদি ইয়াত কৈ দিওঁ যে হি উইথড্ৰছ ৰুপিজ 3 লাখ মেচিন এটা ই ঘৰলৈ লৈ গ'লগৈ ঠিক আছে মেচিন from the business personal use ঠিক আছে মানে কি হৈছে আমাৰ ইয়াত কি কৈছোঁ মই মিষ্টাৰ এক্স উইথড্ৰছ 3 লাখ from the business আচ্ছা 3 লাখৰ মেচিন উঠালে from the business for personal use মানে ঘৰৰ ইউজৰ কাৰণে উঠালে তো ঘৰত লৈ গ'ল ৰাইট তো ঘৰত লৈ যোৱা মানে এতিয়া তোমাৰ মেচিন কমি গ'ল অ'কে তো চোৱা
আমি জাষ্ট মই অকল জাষ্ট এতিয়া এইটো শিকাইছোঁ যে তোমাৰ ড্ৰয়িংছ কমিছে ৰাইট এইটো শিকাইছোঁ ইয়াৰ লগতে আমি ফাৰ্ষ্ট কেছ যে কৰিছিলোঁ ফাৰ্ষ্ট কেছত কি কৰিছিলোঁ কেছ কমিলে ৰাইট মানে কেছ আমি উঠাই লৈছিলোঁ কেছ আছিল 10 এতিয়া কিমান হৈ গ'ল 7 ৰাইট ফাৰ্ষ্ট কেছত এইটো আছিল তাৰমানে আমাৰ না ফাৰ্ষ্ট কেছত আমাৰ জৰ্নেল এন্ট্ৰি দুটা বস্তু থাকে জৰ্নেল এন্ট্ৰি জানা জৰ্নেল এন্ট্ৰি দুটা বস্তু থাকে এটা ডেবিট এটা ক্ৰেডিট ৰাইট তো দুটা বস্তু এফেক্ট হৈছিল এটা না ড্ৰয়িংছ এফেক্ট হৈছিল ড্ৰয়িংছ যোনটো আমাৰ হেৰি কি কেপিটেল কমি গ'ল ৰাইট ড্ৰয়িংছ কেপিটেল নেচাৰ একাউণ্ট এণ্ড কেপিটেল কমি গ'ল এইটো হৈছিল আৰু এটা বস্তু কেছ যোনটো আছিল আমাৰ কেছ হয় এছেট নেচাৰ একাউণ্ট ঠিক আছে কেছ এছেট নেচাৰ হয় কেছ আমাৰ সম্পত্তি হয় ঠিক আছে মই বুজাম বাৰু তো এই সম্পত্তিটো এতিয়া কি হ'ল আমাৰ কমি গ'ল ৰাইট ফাৰ্ষ্ট কেছত আমাৰ সম্পত্তি কমি গৈছিল কেছ ঠিক আছে বাট ছেকেণ্ড কেছত কি হ'ল মেচিন আমি উঠালোঁ ৰাইট তো আমাৰ ছেকেণ্ড কেছত কি হ'ল জানা আমাৰতো কেছ আমাৰ হেৰিয়ে থাকিলে কেছ 10 লাখৰ 10 লাখে থাকিলে ঠিক আছে বাট আমাৰ মেচিনাৰী কি হ'ল 5 লাখ আছিল এটা 3 লাখ উঠালোঁ এটা 2 হৈ গ'ল 2 লাখ হ'ব ৰাইট তাৰমানে ইয়াতনো কেছ কমা নাই ইয়াত আমাৰ মেচিন কমিছে আৰু আমাৰ মেচিনো আমাৰ কি হয় এছেট হয় ঠিক আছে তো এইটো বস্তু মানে এতিয়া ক্লিয়াৰ হ'ল নেকি বুজিলা মানে এনেকৈ দুটা এফেক্ট থাকিব আচ্ছা আৰু ইয়াত কি হৈছে জানা ইয়াত আমাৰতো এটা হৈ গ'ল কেপিটেল বাঢ়িলে কেপিটেল আমাৰ বাঢ়ি গৈছে ৰাইট কাৰণ আমি বিজনেছ ষ্টাৰ্ট কৰিলোঁ কেপিটেল নেচাৰ একাউণ্ট কেপিটেল বাঢ়ি গৈছে আৰু এটা কি হ'ল কেছ যোনটো আছে কেছটো আমাৰ আগত একো নাছিল বিজনেছ ষ্টাৰ্ট হোৱাৰ আগত একো কেছ আছিল নেকি বিজনেছৰ ওচৰত নাছিল এতিয়া বিজনেছৰ ওচৰত কেছ কিমান হৈ গ'ল 10 লাখ হৈ গ'ল ৰাইট তো আমাৰ কেছো বাঢ়িছে ৰাইট আৰু মেচিন যোনটো আছিল মেচিনৰ আগত 0 আছিল আৰু এতিয়া মেচিনো বাঢ়ি গৈছে ৰাইট ৰাইট এনেকুৱা হৈছে ন তো এনেকৈ কৰি মেলি আমি মানে কৰোঁ জাষ্ট তুমি জাষ্ট এতিয়া যাওঁ মেইন পইণ্টটো মই কৈছোঁ তুমি কেপিটেল মানে কি এইটো বুজা ড্ৰয়িংছ মানে কি এইটো বুজা তাৰপিছত তুমি মই পিছতকৈ কৰাম বাৰু তুমি অলপ এক্সট্ৰাই কৰা এতিয়া কৰালে তোমালোক অলপ কনফিউজ হ'ব ঠিক আছে বাৰু নোট কৰিলা নাই এইখিনি হৈ গ'ল ঠিক আছে এটা তোমালোক বুজা লাইবিলিটি মিনিং কি লাইবিলিটি সিম্পল আজিৰ পৰা লাইবিলিটি বুলি তোমালোক নাভাবিবা অ'কে লাইবিলিটি ৱৰ্ডটো তোমালোক ভাবিবা বাৰ্ডেন বুলি অ'কে জাষ্ট এটা ৱৰ্ড বাৰ্ডেন তো যিমানখিনি বাৰ্ডেন আহে আমাৰ বিজনেছত সেইখিনি হ'ব লাইবিলিটি যেনেকৈ চোৱা এক্সাম্পল দিছোঁ মই লোন যদি তুমি লোৱা দেন বাৰ্ডেন আহি গ'ল তোমাৰ ওচৰত তো লোন এটা হেৰি লাইবিলিটি ঠিক আছে তাৰপিছত হৈ গ'ল বিল কিবা এটা আমি পেয়েবল কৰিব আছে পেয়েবল মানে কি দিবলৈ আছে পে কৰিব আছে হৈ গ'ল তাৰকাৰণে পেয়েবল আহি গ'ল তো বিল দিবলৈ আছে যেতিয়া এনেকৈ থাকিব লাগে যে মোৰ এইটো এটা বিল আৰু এই বিলটো মোৰ দিব আছে পে কৰিব আছে তাৰমানে এইটো মোৰ লাইবিলিটি চেম লোনৰ নিচিনা অলপ ৰাইট আচ্ছা তাৰপিছত ক্ৰেডিটৰ মানে কি জানা হা ইয়েছ ধাৰ লোৱা যাৰ পৰা আমি মানে ধাৰ ল'ব আছে ঠিক আছে ধাৰ লোৱা পইচা নাইবা ধাৰ কিবা এটা বস্তু যেনেকৈ তুমি যদি বিজনেছ কৰা দেন তুমি ছাপ'জ বোলে মোবাইলৰ বিজনেছ কৰিছা অ'কে এতিয়া মোবাইলৰ যোনটো মেনুফেকচাৰ হয় তুমি তাৰ পৰাতো একদম মানে তোমাৰ ওচৰত সেই পইচা থাকিলেতো ভালে বাট যদি পইচা নাই দেন কি কৰিবা তুমি বাকীত আনিবা ন ৰাইট তো বাকীত যেতিয়া আনিবা ন তেতিয়া সেই মানুহটোক আমি কি মাতিম ক্ৰেডিটৰ মাতিম কেতিয়ালৈকে মাতিম যেতিয়ালৈকে তাক আমি পইচা দি মেলি খতম নকৰোঁ অ'কে মানে ক্ৰেডিটৰ মানে এইটো পইণ্ট চোৱা মই এনেকৈ লিখাই দিছোঁ ক্ৰেডিটৰ মানে এটা মানুহ হয় অ'কে এই পাৰ্চন হয় ঠিক আছে এটা মানুহ হয় ঠিক ফ্ৰম হোম যাৰ পৰা উই purchase goods on credit ক্ৰেডিটত কিনা মানে কি জানা ক্ৰেডিটত কিনা মানে বাকীত কিনা অ'কে এই পাৰ্চন যাৰ পৰা উই পাৰ্চেজ গুড যাৰ পৰা আমি পাৰ্চেজ কৰোঁ গুড কিনো আমি গুড অন ক্ৰেডিট বাকীত কিনো তো এইটো হ'ল আমাৰ ক্ৰেডিটৰ ক্লিয়াৰ
তো ক্ৰেডিটৰ সিম্পলি কি হয় আমাৰ বাকি যদি কোনো দেন হি আমাক তাক আমি পে কৰিব আছে ৰাইট তো পে কৰিব থাকা মানে কি আমাৰ বাৰ্ডেনটো হৈ গ'ল তো এইটো আমাৰ এটা বাৰ্ডেন হয় এইটো মানে ক্লিয়াৰ ন আচ্ছা ঠিক আছে তাৰপিছত চোৱা তো ইমানখিনি কৰিলে হ'ব লাইবিলিটি ঠিক আছে লাইবিলিটি ইমানখিনি কৰিলে হ'ব মিনিট জাষ্ট এইটো নোট কৰি লওঁ লাইবিলিটি মানে বাৰ্ডেন example এতিয়া মোক ক'বাচোন লোন একাউণ্টটো কেতিয়া বাঢ়িব লোন একাউণ্টটো কেতিয়া বাঢ়িব মানে চোৱা আমি বিজনেছত ন আমি একাউণ্টেঞ্চিত কি কৰোঁ যিমানখিনি একাউণ্ট বনাওঁ ন সেইখিনি একাউণ্টত ন যেনেকৈ আমি এনেকৈ চেলেৰী একাউণ্ট বনাওঁ চাইছা চেলেৰী একাউণ্ট বুলি আমি লিখা পাইছা তোমালোক ৰেণ্ট একাউণ্ট বুলি লিখা পাইছা ৰাইট এইখিনি নহয় একচুৱেলি কি হয় জানা টোটেল চেলেৰী টোটেল ৰেণ্ট এইবোৰ হয় টোটেল চেলেৰী কিমান আমাৰ আমি এতিয়ালৈকে পে' কৰিলোঁ টোটেল ৰেণ্ট কিমান আমি এতিয়ালৈকে পে' কৰিলোঁ এইটো ইয়েৰত অ'কে তো এইবোৰ বস্তু মানে ইয়াত লিখা হয় যেনেকৈ ইয়াত লোন আছে অ'কে আমি যদি লোন লিখোঁ লোন অ'কে মই যদি ইয়াত লিখোঁ লোন তো লোন একাউণ্ট মানে কি জানা লোন একাউণ্ট মানে টোটেল লোন একাউণ্ট মানে টোটেল লোন আমি টোটেল লোন কিমান ল'লোঁ আমি বিজনেছ হেৰিৰ পৰা বাহিৰৰ পৰা অ'কে নাইবা গাঁৱৰ পৰা তো লোন মানে এইবোৰ বস্তু ক্লিয়াৰ ন এতিয়া চোৱা লোন একাউণ্ট কেতিয়া আহিব আমাৰতো বিজনেছৰ ষ্টাৰ্টিঙততো আমাৰ লোন নাথাকে আমাৰ ৰাইট যেতিয়া আমি বিজনেছটো যেতিয়া ৰেজিষ্টাৰ কৰোঁ কোম্পানী যেতিয়া খোলোঁ আমি বা কিবা পাৰ্টনাৰশ্বিপ ফৰ্ম খোলোঁ তেতিয়াহ'লে আমাৰ কি থাকে লোন আমাৰ একাউণ্টত মানে টোটেল লোন কিমান থাকে জিৰ' থাকে টোটেল লোন দেই টোটেল লোন জিৰ' থাকে ৰাইট বাট যেতিয়া আমি কাৰোবাৰ পৰা লোন লওঁ অ'কে কাৰোবাৰ বোলে লোন নলওঁ আমি বেংকত গ'লোঁ বেংকক খুজিলোঁ লোন দিয়া তো লোন দি দিলে তো যদি ই যদি লোন দি দিয়ে অ'কে লোন দি দিয়াৰ লগে লগে কি হৈ গ'ল আমাৰ চাপ'জ ইয়াত 10 লাখৰ লোন হৈ গ'ল ৰাইট 10 লাখৰ লোন হৈ গ'ল তাৰমানে মই কি বুজাইছোঁ যে লোন একাউণ্টটো কেতিয়া বাঢ়ে মানে যেতিয়া কাৰোবাৰ লোৱা হয় ঠিক আছে সেনেকৈ লিখিলে ইয়াত লোন একাউণ্টটো বাঢ়িব কেতিয়া যেতিয়া কাৰোবাৰ পৰা লোৱা হয় মই ইয়াত লিখিলোঁ কাৰ্ড বাৰ্ড পা লোৱা হয় অ'কে একদম ইজি লেংগুৱেজত লিখা কাৰোবাৰ পৰা লোৱা হয় তাৰপিছত চোৱা কেতিয়া কমিব লোন একাউণ্ট লোন একাউণ্ট কেতিয়া কমিব আমাৰ যেনেকৈ এতিয়া 10 লাখ হৈ গ'ল এতিয়া টোটেল লোনটো আমি কমাম কেনেকৈ যাৰ পৰা লোৱা আছে তাক তাক ধাৰ মাৰিলোঁ তাক পে' কৰিলোঁ তো যদি আমি তাক পে' কৰি দিওঁ ৰাইট ঠিক আছে তো সেনেকৈয়ে চলে মানে আমাৰ এই কেনেকৈ একাউণ্টবোৰ বাঢ়ে কেনেকৈ একাউণ্টবোৰ কমে এইটো জানিব লাগে অ'কে এনেদৰে যেনে এইটো জানিলে হৈয়ে গ'ল একাউণ্ট নিচিনা একোৱেই নাই ইয়াত চোৱা বিলছ পেয়েবল কি হ'ল কেতিয়া বাঢ়ে যেতিয়া কোনোবাই আমাক বিল পেয়েবল দিয়ে অ'কে যেতিয়া আমাক বিল পেয়েবল মানে কি জানা এটা বিল এটা লিখিলোঁ মই মই বিল এটা লিখিলোঁ এণ্ড তোমালোকক দি দিলোঁ যে এই বিলটো মোক পে' কৰিব তেনেকুৱা বস্তু ক্লিয়াৰ তো বিল পেয়েবল কেতিয়া হ'ব when someone মই এনেকৈ লিখি থলোঁ যেতিয়া আমাক বিল দিয়ে পে' কৰিবলৈ যেতিয়া কোনোবাই আমাক বিল দিয়ে পে' কৰিবলৈ এণ্ড এইটো বিল একাউণ্টটো কমে কেতিয়া যেতিয়া আমি পে' কৰি দিওঁ আৰু যদি পে নকৰে তেতিয়াহ'লে খাতাত ধৰা নহয় পে' নকৰিলেতো আমাৰ একোৱে নহ'ব বাঢ়িয়ে থাকিব মানে চোৱা টোটেল বিলছ পেয়েবল মানে কি জানা টোটেল বুজাই টোটেল বিল পেয়েবল আমি যদি চোৱা আমি সাপোজ আমাৰ বিল আমি কিমান আছে আমাৰ 300 টকীয়া আছে অ'কে তো যেতিয়ালৈকে 300 টকা বিল আছে তেতিয়ালৈকে এইটো লাইবিলিটিত শ্ব' হ'ব লাইবিলিটি বাঢ়ি আছে এনেকৈ ভাবিবা মানে আমাৰ চোৱা যেনেকৈ আমি বোলে বিল আমি কি হ'ল আমি বিল আমাক দিলে কোনোবা 300 টকা তেতিয়াতো আমাৰ কি হ'ল আমাৰ লাইবিলিটি বাঢ়ি গ'ল ৰাইট লাইবিলিটি একাউণ্টটো বাঢ়ি গ'ল এতিয়া যেতিয়ালৈকে পে' নকৰোঁ তেতিয়ালৈকে আমি একো কৰিবই দৰকাৰ নাই ৰাইট কিন্তু যেতিয়া আমি পে' কৰিলোঁ ছাপ'জ আমি
পে কৰিলো suppose 50 rupees okay তো 50 rupees ৰ লাইবিলিটি কি হৈ যাব আমাৰ কমে যাব ৰাইট 50 টকা লাইবিলিটি কৰিব কিন্তু ঠিক আছে তাৰমানে এতিয়া আমাৰ টোটাল বিল পেয়েবল কিমান আছে yes টোটাল বিল পেয়েবল যে 250 আছে ওজন পে 50 কৰি তো এনেকুৱা ক্লিয়াৰ হৈছে না এখিনি জার্নালিস্ট কৰিলে বেছি ভাল চলিব ওকে আৰু ক্ৰিয়েটৰ আছে যেতিয়া আমি পাৰচেজ কৰোঁ তেতিয়া পাব ভালকৈ তেতিয়া হ'ব ক্লিয়াৰ হৈছে নোট কৰিলা যদি ইয়াতে শর্ট ফর্মুলাটা রে এই ফর্মুলা দিলে হয়ে যাবে কাল যে করা আসলো CLR সি এটা যে লেখা আছে এটা ফর্মুলা এটা কেনেকৈ বনায় সেইটো শিকিব লাগিব তোমালোকে যেতিয়া যাব মালখিনি ক্ৰেডিট তেতিয়া বাঢ়িব এণ্ড যেতিয়া পে কৰি দিব এতিয়া চোৱা এতিয়া আমাৰ আছে এক্সপেন্স মানে কি কোৱাচোন আমাৰ yes খৰচ খৰচ যিমান টাইপৰ খৰচ হয় আমাৰ ন বিজনেছত দুটা টাইপৰ খৰচ হয় জাষ্ট শুনা এক্সপেন্স দুটা টাইপৰ থাকে এটা মই কম ডাঙৰ অ'কে যোনটো কেপিটেল এক্সপেন্ডিচাৰ বুলি কোৱা হয় कैपिटल एक्सपेंडिचर বুলি কোৱা হয় ডাঙৰ এক্সপেন্ডিচাৰ আৰু এটা যেনেকৈ হ'ল তোমাৰ সৰু এইখিনি এক্সপেন্ডিচাৰ কি হয় ৰেভিনিউ এক্সপেন্ডিচাৰ বুলি কোৱা হয় ঠিক আছে আচ্ছা এই চাৰ্টটো বহুত ইম্পৰ্টেণ্ট ডাঙৰ মানে কেপিটেল এক্সপেন্ডিচাৰ ডাঙৰ এক্সপেন্ডিচাৰ মানে ডাঙৰ খৰচা কেতিয়া কৰোঁ যেতিয়া আমি বিজনেছত ন কিবা এটা ডাঙৰ বস্তু এটা কিনো যেনেকৈ এছেট বস্তুবোৰ যে এছেট মানে কি হয় যেনে মেচিনাৰী হৈ গ'ল বিল্ডিং হৈ গ'ল লেণ্ড হৈ গ'ল তো সেইবোৰ বস্তু যে কিনো ন আমি যেনেকৈ হেৰি কি যেনেকৈ বিল্ডিং লেণ্ড তাৰপিছত কি হ'লে মেচিন ফাৰ্নিচাৰ আৰু ঠিক আছে তো এইখিনি আমাৰ খৰচা হয় ডাঙৰ খৰচা নাও তুমি এইটো হেৰি ক'ব পাৰা ইনভেষ্টমেণ্ট আমি কেতিয়াবা না ইনভেষ্টমেণ্ট কৰোঁ হেৰি যেনেকৈ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিলোঁ আমি শ্বেয়াৰ মাৰ্কেটত চাপ'জ আমি 20,000 rupees লগালোঁ ঠিক আছে কোনোবা এটা কোম্পানীক শ্বেয়াৰ কিনিলোঁ বা ডেবেঞ্চাৰ কিনিলোঁ থাকে এনেকুৱা বস্তু তো এইখিনি ইনভেষ্টমেণ্ট বুলি কোৱা হয় এতিয়া চোৱা এইখিনি বস্তুবোৰ ডাঙৰ কাৰণে কিনিলোঁ ৰাইট আৰু এইবোৰ কি হয় আমাৰ এছেট হয় ৰাইট গোটেইখিনি এছেট হয়
ওকে তাৰমানে আমি এইটো কি পালো কেপিটেল এক্সপেন্ডিচাৰ হেতু এক্সপেন্ডিচাৰ হয় যোনটো আমি এসেট কিনাৰ কাৰণে কৰো কেপিটেল খৰচা সেইটো হেনেকুৱা খৰচা হয় যোনটো আমি এসেট কিনাৰ কাৰণে কৰো ৰাইট ক্লিয়াৰ আছে আৰু এই এসেটবোৰ ন ক'ত ৰেকৰ্ড হয় জানা এসেটবোৰ ন বেলেন্স शीटত ৰেকৰ্ড হয় বেলেন্স शीटত ৰেকৰ্ড হয় বেলেন্স शीटত দুটা হেডিং থাকে আমি বেলেন্স शीट চাইছা নাই ৰাইট তুমি চাইছা ন ওকে তো সব বেলেন্স शीटত দুটা টাইপ থাকে এনেকে ইয়াত থাকে এসেটস রাইট ইয়াত থাকে লায়াবিলিটিজ ওকে তো এই এসেটৰ আন্ডাৰত এইখিনি বস্তুখিনি শো কৰা হয় এসেটৰ আন্ডাৰত ন ক্যাপিটাল এক্সপেন্ডিচাৰবোৰ শো কৰা হয় সিই বুজিলা কি ক'লো মই এই কাৰণ ডাঙৰ এক্সপেন্স মানে এসেট কিনাৰ কাৰণে আৰু এসেট কিনাৰ কাৰণে যিমানখিনি এক্সপেন্স হ'ব সেই ইয়াত শো কৰিব তো ইয়াতে এটা বেলেন্স शीटৰ পইণ্ট আহি গ'ল তাৰপিছত সৰু এক্সপেন্ডিচাৰ মানে ৰেভিনিউ এক্সপেন্ডিচাৰ ইয়াত কি হয় যেনেকৈ আমি স্যালাৰি দিওঁ স্যালারি বা ইয়েস কমিশন পে কৰো ঠিক আছে কমিশন পে ওকে কি বহুত ইম্পর্টেন্ট কমিশন যদি রিসিভ কৰো সেইটো আমাৰ কিন্তু এক্সপেন্স নহয় ক্লিয়াৰ তেনেকৈ দিম কমিশন পে নাইবা তোমাৰ আহিলে ইন্টারেস্ট পে আমি কেতিয়াবা লোন লওঁ ৰাইট আমি লোন লোৱাৰ পিছত আমি কি কৰোঁ ইন্টারেস্ট পে কৰোঁ तो इंटरेस्ट ऑन लोन ओके तो এইখিনি আমাৰ কি হয় আমাৰ লস ফৰ মোৰ লস ৰাইট তাই স্যালাৰি কিমান দিব কিমান হ'ব আচ্ছা ক্লিয়াৰ এটা চোৱা এই বস্তুখিনি কি হয় জানা এই বস্তুখিনি কমি এক্সপেন্স বুলি কওঁ নাইবা আমি লস বুলি কওঁ ওকে এক্সপেন্স একচুয়ালি এক্সপেন্স কৰিলো ঠিক আছে মই লসটো জাস্ট হিন্ট এটা দিয়াৰ কাৰণে কৰিছোঁ মানে সৰু বস্তু এইখিনি সেইকাৰণে এইটো এক্সপেন্স বুলি কোৱা আৰু এই বস্তুটো ন ক'ত ৰেকৰ্ড হয় চোৱা সৰু যিমান বস্তু আছে সেইটো আমি ৰেকৰ্ড কৰোঁ P&L একাউণ্টত ঠিক আছে P&L একাউণ্ট চাইছে ন P&L একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্টত কি আছে চোৱা এবাৰ আমাৰ ন ডেবিট সাইডত কি আহে এক্সপেন্স আহে নাইবা লছ আহে যিমানখিনি এক্সপেন্স বা লছ হয় এইখিনি ইয়াত আহে মই এইখিনি পিছত কি কাম জাষ্ট থিং দিছোঁ এটা ওকে ইয়াত এক্সপেন্স বা লছ হয় and yet profit ni I mean record karo credit side আমি profit record karo and debit side আমি loss record karo ta mane ইয়াত jiman kini amar loss hoise na ebur loss kor jabo na debit আমি হেৰি কৰো এটো debit side okay এটো debit side এটো credit side ঠিক আছে তো debit আমি কি কৰিম গুটিখিনি loss হ'ব ক্লিয়াৰ তো এই যে এই loss বোৰ গুটিখিনি কত যাব কি ইয়াত মানে ইয়াত কি আহে তোমাৰ revenue expenditure আহে আমি দেখিব পাৰো ৰাইট ओके तो এইখিনি P&L আৰু লায়াবিলিটি এসেট যেতিয়া বনাব ব্যালেন্স শীট তেতিয়াহলে বহুত কামত দিব এইখিনি তো তোমালোকে এটা কাম কৰা এইটো নোট কৰা জলদি এইটো পাৰ্ট এটা বেলেগ এইটো পাৰ্ট এটা বেলেগ এটা এনেকে লিখা যে এইটো হৈ গ'ল ক্যাপিটাল এক্সপেন্ডিচাৰ ইয়াৰ এক্সাম্পল হৈ গ'ল এইখিনি এন্ড এইবোৰ ক'ত শো হয় তোমাৰ ব্যালেন্স শীটৰ এসেট সাইড ওকে আৰু ৰেভিনিউ এক্সপেন্ডিচাৰ কি হয় সৰু এক্সপেন্সেস আৰু এইবোৰ ক'ত শো হয় P&L একাউণ্টৰ ডেবিট সাইড আৰু এটা বস্তু মই কৈছোঁ এইখিনি বস্তু স্যালাৰি হৈ গ'ল কমিশ্যন হৈ গ'ল ইণ্টাৰেষ্ট লোন হৈ গ'ল এইবোৰ আমি ক'ৰ পৰা দিওঁ প্ৰফিটৰ পৰা দিওঁ ন তো যিবোৰ বস্তু প্ৰফিটৰ পৰা আমি দিওঁ ন সেইবোৰ বস্তু P&L আহে যিবোৰ এক্সপেন্স এই এক্সপেন্স সাইডটো যে আছে যোনবোৰ এক্সপেন্স আমি প্ৰফিটৰ পৰা দিওঁ ওকে যেনেকৈ ইণ্টাৰেষ্ট লোনটো অবভিয়াছলি আমি প্ৰফিটৰ পৰা দিম ন ৰাইট তো এইখিনি বস্তু ইয়াত আহিব বা স্যালাৰি আহিব কমিশ্যন আহিব capital expenditure and revenue expenditure investment to याद दिवाले investment to जरा start दिलवा इसमें investment खर्चा वाले ना दिले थोड़ा खर्चा वाले इनके थोड़ा खर्चा ना है डाउन खर्चा investment
ৱৰ্ডটো লিখিবা দেই, এক্সপেন্স ইম্পৰ্টেণ্ট ৱৰ্ড। So what's a ডাঙৰ confusion of the commerce student role? Liability আৰু extension of the difference কি বহুত জনে ইয়াত কনফিউজ হৈছে আৰু একদম মানে P&L account balance sheet যেতিয়া বনায় পাগল হৈছে। So liability আৰু versus expense। লাইবিলিটি মানে সেইটো বস্তু যোনটো আমি পে কৰিম, পে কৰিব লাগে, অ'কে, ইয়াত টু পে মানে পে কৰিব আছে এতিয়া, ইয়াত টু পে, ঠিক আছে। আৰু এইটো কি হয়, অলৰেডি পে। যেনেকৈ আমি চেলেৰি যে লিখিলোঁ, আমি চেলেৰি মানে কি অলৰেডি পে, অ'কে। আৰু এটা বস্তু থাকে জানা, আউটষ্টেণ্ডিং চেলেৰি বুলি। আউটষ্টেণ্ডিং চেলেৰি বুলি বস্তুটো জাষ্ট মই এটা এক্সাম্পল লৈছোঁ, মই এইখিনি আগতীয়াকৈ পাই থাকিব। ইয়াত ক'লোঁ মই চেলেৰি আৰু ইয়াত ক'লোঁ মই আউটষ্টেণ্ডিং চেলেৰি, দুটাৰ মাজত ডিফাৰেঞ্চ আছে, অ'কে। চেলেৰি মানে কি আমি অলৰেডি পে' কৰিলোঁ, এণ্ড আউটষ্টেণ্ডিং চেলেৰি মানে চেলেৰি যোনটো আমি পে' কৰিব আছে, এইটো বস্তুৰ চেলেৰি যোনটো আমি পে' কৰিব আছে, আমি পে' কৰা নাই, অ'কে। মই এইখিনি মিনিং বুজাম বাৰু এইখিনি এক্সট্ৰাকৈ, এতিয়া জাষ্ট তোমালোক হেৰি কৰা, জাষ্ট এইটো নোট কৰা, লাইবিলিটি ভাৰ্চেছ এক্সপেন্স। আৰু আজি ক্লাছত যিমানখিনি কৰালোঁ একদম ভাল চিন ৰাখি থৈ যত্ন কৰি, পেজ বহুত ইম্পৰ্টেণ্ট পেজ। এছেট আৰু ৰেভিনিউ। এতিয়া আমাৰ আছে এছেট। এছেট কি হয় চোৱা, এছেটো আমাৰ তিনিটা ভাগৰ থাকে। এটা থাকে কাৰেণ্ট মানে হেৰি এছেট যোনটো ন আমি এই অলপ দেৰি পিছতে মানে আমি জাষ্ট এনেকৈ কৈছোঁ, যেনেকৈ চোৱা ডেটৰ শুনিছা, ডেটৰ মানে কি হয়, ক্ৰেডিটৰ একদম অপজিট। ক্ৰেডিটৰ কি হয়, আমি বাকীত মাল কিনিলোঁ, অ'কে, তো আমি তাক এতিয়া পইচা দিব আছে। এণ্ড এতিয়া আমাৰ ডেটৰ কি হ'ল, আমি বাকীত মাল বিকিলোঁ, কাৰোবাক কাষ্টমাৰক বিকিলোঁ, এতিয়া সেই তাৰপৰা পইচা পাব আছে ন, ৰাইট। তো সেই যে আমি বিকিলোঁ বাকীত, এণ্ড পইচা পাব আছে, সেইটো ডেটৰ বুলি কোৱা হয়, ঠিক আছে। এতিয়া মই এটা বস্তু কোৱা, ডেটৰ যে মানুহ যে থাকে, সেই মানুহটোৱে এক বছৰৰ ভিতৰতে পইচা পে' কৰি দিয়ে নে এক বছৰৰ দেৰিকৈ পইচা পে' কৰে, মানে এক বছৰৰ পিছত পইচা পে' কৰে ডেটৰে? অঁ, টাইমটো থাকিব বাৰু, ঠিক আছে, বাট একচুৱেলি নৰ্মেলি ডেটৰ যিমান ডেটৰ থাকে সেইবোৰ 1 ইয়েৰৰ
ভিতৰত পে' কৰি দিয়ে মানে লেছ দেন 1 ইয়াৰত পে' কৰি দিয়ে 1 ইয়াৰতছে কমত মানে আগতে পে' কৰি দিয়ে ক্লিয়াৰ তো ডেটৰ তো সেইবোৰ সেইটো বস্তু তো ডেটৰ হৈ গ'ল নাইবা যেনেকৈ বেংক হৈ গ'ল বেংক কি হ'ল আমাৰ ন এতিয়াৰ আছে ক্ৰছ বেংক বেলেঞ্চৰ আছে চাপ'জ আমাৰ 10,000 আছে অ'কে বেংক বেলেঞ্চৰ এতিয়া এই বেলেঞ্চটোক আমি কেছলৈ কনভাৰ্ট কৰিব পাৰিম নাই কেছলৈ কনভাৰ্ট কৰিব পাৰিম ৰাইট যেতিয়া মন যায় উইদিন 1 ইয়াৰৰ ভিতৰত পাৰিম ঠিক আছে তো উইদিন 1 ইয়াৰৰ ভিতৰত যোনখিনি আমি মানে কেছত ট্ৰান্সফাৰ কৰিব পাৰোঁ মানে কনভাৰ্ট কৰিব পাৰোঁ কেছত চ' আমি ডেটৰকো কেছত কনভাৰ্ট কৰি আছোঁ ন এতিয়া ডেটৰ এটা আছিল আছিল যে আমি ইয়াৰ পৰা 10,000 ৰুপিজ পাওঁ এতিয়া মই কালি বিচাৰিলোঁ এনেই দি দিলোঁ হৈ গ'ল ই 2-3 দিন পিছত দি দিলে বা 1-2 মাহ পিছত দি দিলে এতিয়া 1 বছৰ নলগা ৰাইট তো 1 বছৰৰ ভিতৰত যোনটো বস্তু যোনটো এছেটক আমি কেছলৈ কনভাৰ্ট কৰি দিওঁ সেইটো কোৱা হয় আমাৰ কাৰেণ্ট এছেট অ'কে বহুত ইম্পৰ্টেণ্ট কিন্তু আমাৰ কোম্পানী চেক্টৰত এইটো লাগিব কাৰেণ্ট এছেট কাক কয় নন কাৰেণ্ট এছেট কাক কয় অ'কে কাৰেণ্ট okay বাৰু কাৰেণ্ট এছেট নাইবা এইটো শ্বৰ্ট টাৰ্ম এছেট বুলি কোৱা হয় অ'কে যোনটো এছেটক আমি পইচালৈ কনভাৰ্ট কৰিব পাৰোঁ যেনেকৈ চোৱা ইয়াত দুটা এছেট আছে মই ক'লোঁ এটা ডেটৰ যাৰ পৰা পইচা পাব আছে আৰু এটা আছে বেংক যাৰ পৰা পইচা পাব আছে তো ইহঁতৰ পৰা আমি কেছটো মানে ইহঁতৰ যোনটো এমাউণ্ট যেনেকৈ মই ক'লোঁ আমাৰ আজিৰ ডেটৰ কিমান আছে আজিৰ ডেটত আমাৰ ডেটৰ আছে ছাপ'জ 10 লাখ ৰুপিজ অ'কে 10 লাখ ৰুপিজ এতিয়া এই 10 লাখ ৰুপিজৰ ডেটৰটোৱে আমাক উইদিন 1 ইয়াৰ মানে 1 ইয়াৰ ভিতৰত আমাক পে' কৰি দিব ৰাইট এণ্ড পে' কৰি দিয়া মানে কি আমাক পে' কৰি দিব এণ্ড পে' কৰি দিয়া মানে কি আমাৰ এইটো কনভাৰ্ট হৈ যাব কেছলৈ ৰাইট তো এনেকুৱা যি আছে যোনবোৰ এছেটে মানে উইদিন 1 ইয়াৰ ভিতৰত কেছলৈ কনভাৰ্ট হৈ যায় সেইটো কোৱা হয় শ্বৰ্ট টাৰ্ম এছেট ঠিক আছে এতিয়া ৰ'বা এতিয়া লং টাৰ্ম এছেটটো বুজিলে তোমালোক বুজি যাবা চোৱা নন কাৰেণ্ট এছেট নাইবা লং টাৰ্ম এছেট কোনখিনি হয় চোৱা নন কাৰেণ্ট এছেট নাইবা লং টাৰ্ম এছেট আমি সাপোজ বিজনেছত কি কিনিলোঁ আমি মেচিন কিনিলোঁ ল্যান্ড কিনিলোঁ বিল্ডিং কিনিলোঁ ওকে তিনিটা পাৰ্ট মেচিন ল্যান্ড বিল্ডিং এতিয়া মেচিন যে আমি যে কিনিলোঁ সাপোজ 5 লাখ দি কিনিলোঁ এতিয়া সেই মেচিনটো আমি 1 বছৰৰ ভিতৰতে বিকি দিম নেকি তাক জাষ্ট নৰ্মেলি কৈছোঁ আমি বিকি দিম নেকি নিবিকো ৰাইট না বিল্ডিং আমি কিনিলোঁ আমি 1 বছৰৰ ভিতৰত বিকি দিম নেকি এবনৰ্মেল কেছত হ'ব পাৰে এবনৰ্মেল কেছ যেনেকৈ ৰেয়াৰ কেছ যেনেকৈ আমাৰ বিজনেছ বেয়া হৈ গ'ল আমি 1 বছৰৰ ভিতৰত বিকিলোঁ এইটোতো ৰেয়াৰ কেছ বাট নৰ্মেল কেছ কৈছোঁ মই নৰ্মেল যোনে বিজনেছ চলি থাকিব বুলি হয় নকৰে ন তো সেইবোৰ আছে যোনখিনি আমি উইদিন 1 ইয়াৰৰ ভিতৰত আমি এছেট কেছলৈ কনভাৰ্ট নকৰোঁ নাইবা তাক চেল কৰি নিদিওঁ অ'কে তো সেইটো বস্তু কি হয় লং টাৰ্ম এছেট ঠিক আছে জাষ্ট তেনেকৈ বুজা যে মেচিন ল্যান্ড বিল্ডিং যোনটো হয় এইখিনি কি হয় আমাৰ লং টাৰ্ম এছেট হয় কাৰণ এইখিনি আমি 1 বছৰ মানে আমি চলি থকাৰ কাৰণে কিনো আমি ৰাইট এণ্ড ডেটৰ বা বেংক এইবোৰ নৰ্মেল আছিলে আমি এতিয়া মানে এইটো নাইকিয়া হৈ যাব অলপ দিন পিছত ৰাইট তো এইখিনি হ'লে নাই ডেটৰ পৰা বেংকত হ'লে কাৰেণ্ট এছেট য়েছ আৰু ডেটৰ পৰা যদি মানে আমি বিজনেছ এটা কৰিবলৈ ধাৰ লওঁ ছেকেণ্ডটো কি বুলি ক'লে ছেকেণ্ডটো মানে শ্বৰ্ট টাৰ্ম এছেটটো এইটো নহয় সেইটো বুজি পালোঁ ডেটৰ আৰু বেংক হ'লে মানে কাৰেণ্ট এছেট হ'ব কাৰেণ্ট এছেট হ'ব আৰু তলৰটো কি বুজালে মানে তলৰটো মই এইটো বুজালোঁ যে ডেটৰ মানে মই এইটো বুজালোঁ যে এই ডেটৰটো কিয় হেৰি হয় মানে কিয় কাৰেণ্ট এছেট হয় এইটো বুজালোঁ মই তো কিয় কাৰেণ্ট এছেট হয় কাৰণ ইয়াৰ যদি আমি যদি 1 লাখ যদি পাব আছে তাৰপৰা 10 লাখ এতিয়া 10 লাখটো উইদিন 1 ইয়াৰৰ আমি পাই যাম ৰাইট ঠিক আছে নাইবা আমি বোলে 100 টকা এটা পাব আছে আমি 1000 টকা এটা পাব আছে তো 1000 টকাটো আমি উইদিন 1 ইয়াৰ পাই যাম ৰাইট তো এইটো বস্তু ক্লিয়াৰ আৰু ইয়াত যে মই যে অলপ পিছত ক'লোঁ 10 লাখ কোনোবাই এনেকৈ ভাবিলে নেকি 10 লাখ টকা 1 ইয়াৰৰ ভিতৰত দি দিব বুলি আচ্ছা নাইবা যদি গ্ৰেট কাৰণ চোৱা এই ডেটৰ ন অকল এটা মানুহ নহয় ইয়াত লাখটা মানুহ আছে অ'কে 10-20 টকাকৈ এতিয়া মানে এবছৰৰ ভিতৰত যোনে দি দিয়ে পে' কৰি দিয়ে কাৰেণ্ট এছেট হৈ যাব আৰু যদি নন কাৰেণ্ট এছেটটো মানে কিবা এটা বিজনেছ হওক লেণ্ড হওক বিল্ডিং হওক এইবিলাকৰ ক্ষেত্ৰত মানে এবছৰ যিবোৰ বিক্ৰী নকৰে সেইবিলাকক নন কাৰেণ্ট এছেট ঠিক আছে আৰু আমাৰ ন বিজনেছত এনেকৈ
নালাগে এটা নালাগে সেইটো চোৱা ক্লিয়াৰ এইটো নোট কৰা মানে ইনচুৰেঞ্চ তোমাৰ এক্সাম্পল কেইটামান চাই দিলে হ'ল এইটো ডেটৰ বেংক আৰু এইটো তিনিটা ইয়াত কেছো লিখি দিয়া কেছটো অলৰেডি থাকিয়ে তোমাৰ কেছো ইয়াত ক্লিয়াৰ দিছে তোমাৰ আচ্ছা মই দুটা বস্তু না কৈছোঁ ন এক্সপেন্স আৰু এছেটৰ হেৰি কেনেকৈ বাঢ়ে এইটো আৰু কেনেকৈ কমে এইটো বুজোৱা নাছিলোঁ মইতো বুজোৱা নাছিলোঁ সৰ টাইম হ'ব ন টাইম হ'ল কিয় হ'ল 10 ন এক ছেকেণ্ড ৰ'ব কিবা খাব লাগিব যে মই ঘৰতে খাওঁ আচ্ছা ৰ'ব মই আৰু 5 মিনিটছ ল'ম হ'ব আৰু 5 মিনিটছ ল'ম মই ৰেভিনিউটোৰ লগত বুজাই দিছোঁ নেকি নোট কৰা তোমালোকে এতিয়া মানে ঘৰত যাবানে মানে ইয়াতে খালে আচ্ছা তো সেইটো কাৰণে মানে তোমালোক কৈছিলা যে 45 চুটি দিলে প্ৰব্লেম হ'ব বুজিলোঁ মই ঠিক আছে বাৰু 7:30 গ'লে 8:30 বা 8:40 এই দিলে একো নাই গোটেই পঢ়া দিনটো ইমান টাইম টু টাইম যে হেৰি স্কুলত মই যে জিএছটি যদি পাতৰ কাৰণে সদায় নাপাওঁগৈ কি হ'ব তুমিতো সেই চাহিলৰ লগতে আহা ন তোমাৰতো একো প্ৰব্লেম নহ'ব নালাগে প্ৰব্লেম নহয় মই কথাটো কৈছোঁ মানে কি তেতিয়া টাইমটো মিলি যায় ধৰি লওক 1 ঘণ্টা হওক বা 10 মিনিট বেছি হৈ যায় কি বেছি কৰা তোমালোক চাই লোৱা কি কৰা কেতিয়া কৰা মোক ফাইনেলি কনফিউজন দি দিবা মানে ৰাতি হ'লে কি হয় আপোনাৰ এতিয়া 5:30 পৰা ধৰি লওক 6:30 বা 7:00 নিজৰ পঢ়াটো থাকি যায় যে আমি এই এমাহটো ৰাতিপুৱা গৈ নেক্সট মাহৰ পৰা আমি পাঁচবেলা কৰি দিম কাৰণ পাঁচবেলা কৰি দিম তেতিয়া 4টামান বজাৰ পৰা 4টাত মোৰ টিউশ্যন আছে তোমালোক চাই লোৱাচোন ৰাতিপুৱা মোৰ টাইম হ'ব হেৰি ৰাতিকে মই 5ৰ পৰা কৰিব পাৰিম 5টাৰ পৰা কৰিব পাৰিম 5টাৰ পৰা বাবুৰ প্ৰেজেণ্টেশ্যন কৰি ল'ব থাকে নেকি ইয়াৰ প্ৰেজেণ্টেশ্যন আচ্ছা কৰাই দিছ বা মই দুটা টাইম দিছোঁ এটা 5ৰ পৰা নাইবা ৰাতিপুৱা টাইমটো গোটেই ৰবিবাৰে মোক কি বুজাব ইমান দিন হৈছে মোৰ স্কুটিখন লৈ যাব যে ডিব্ৰুগড়লৈ এতিয়া মই কিয় লাগিব ৰাতিপুৱা 7টা বজাত আমাৰ পৰা মিটিং নাপায় হোষ্টেলত থাকিব তোমালোক জাষ্ট এটা কাম কৰা এতিয়া গোটেইখিনি লেভেলত আহি যোৱা তাৰপিছত তোমালোক দুটা টাইমিঙে আছে তোমালোকৰ অপশ্যন যোনে য'ত আহিব বিচাৰে তাত আহিছে মানে তেখেতৰ লগত যদি তোমালোক যদি লেভেল আহি যোৱা তেতিয়াহ'লে তুমি এক্সট্ৰাকে কৰিব পাৰা সেইটো একো প্ৰব্লেম নাই বাট 1 মান্থ তোমালোকৰ হেৰি কৰিব লাগিব এই 6 days কৰিব লাগিব আচ্ছা জলদিকে মই কৰাই দিছোঁ ৰেভিনিউ বহুত ইজি বস্তু চোৱা যিমানখিনি বস্তু আমি ন সৰু সৰু বস্তু ৰেভিনিউ কি হয় চোৱা ৰেভিনিউ এনেকুৱা বস্তু প্ৰফিট অ'কে তো আমাৰ যি প্ৰফিট আহে যেনেকৈ আমাৰ চেলেৰি কেতিয়াবা আমি ৰিচিভ কৰোঁ ৰাইট কেতিয়াবা আমি কাৰোবাৰ পৰা চেলেৰি পায়ো যাওঁ সেইটো আমাৰ প্ৰফিট হয় চেলেৰি ৰিচিভ নাইবা আমাক কেতিয়াবা কমিশ্যন পাওঁ আমি কাৰোবাৰ পৰা য়েছ ৰেণ্ট ৰিচিভ যিমানখিনি বস্তু ৰিচিভ হয় তো এইখিনি বস্তু আমাৰ হৈ গ'ল ৰেভিনিউ আৰু এটা ইজি আৰু এটা বহুত ভাল এটা কথা এটা কৈছোঁ চোৱা আমাৰ ন এক্সপেন্স আৰু ৰেভিনিউ যে আছে সেইটো কেতিয়া নকমে সেইটো সদায় বাঢ়ি থাকে কাৰণ মই কি ক'লোঁ চোৱা মই ক'লোঁ তোমাক ছাপ'জ ইয়াত ল'লোঁ মই টোটেল চেলেৰি মানে এক্সপেন্স হৈ গ'ল টোটেল চেলেৰি অ'কে তাৰমানে এক্সপেন্স মানে কি টোটেল চেলেৰি পেইড ন আৰু যিমানখিনি চেলেৰি পে' কৰিম তো আমি সদায় মানে এনেকৈ নকৰোঁ ন যে চেলেৰি পে' কৰিলোঁ তাৰপৰা আকৌ এনেকৈ ল'লোঁ
নে কৰিম নেকি আৰু নকৰোঁ এতিয়াও তো আমি সদায় মানে এনেকৈ কৰোঁ যে আমি পে' কৰি থাকোঁ তো আমি যিমানবাৰ চেলেৰি পে' কৰোঁ ন তেতিয়াই আমাৰ এক্সপেঞ্চ বাঢ়ি থাকে আমাৰ এক্সপেঞ্চ মিটাৰ একাউণ্ট কেতিয়াও নকমে কেতিয়াও নহয় এইটো বস্তু সদায় এক্সপেঞ্চ মিটাৰ একাউণ্ট বাঢ়ি থাকিব অ'কে বিকজ আমি যিমানবাৰ পে' কৰিম চাপ'জ আমি আজি পে' কৰিলোঁ 100 টকা অ'কে কালি পে' কৰিলোঁ 100 টকা তো 200 টকা হৈ গ'ল এতিয়া পে' কৰিলোঁ কেইজনতো আৰু 200 টকা তো 400 টকা হৈ গ'ল তো সদায় চোৱা এক্সপেঞ্চ বাঢ়ি গৈ আছে আগত আছিল 0 তাৰপিছত 100 হ'ল তাৰপিছত 200 তাৰপিছত 400 চলো তো এক্সপেঞ্চ মিটাৰ একাউণ্ট সদায় বাঢ়ি থাকে আৰু চোৱা ৰেভিনিউ কি হয় যেনেকৈ আমি কমিশ্যন হৈ গ'ল কমিশ্যন চাপ'জ আমি পালোঁ আমি ৰিচিভ তো কমিশ্যন ৰিচিভ চাপ'জ আজি আমি 100 টকা ৰিচিভ কৰিলোঁ ঠিক আছে তো আমাৰ কিমান আগত কিমান আছিল 0 ৰাইট বাট এতিয়া কিমান হৈ গ'ল 100 হয়নে 100 হৈ গ'ল এতিয়া আমি আকৌ এবাৰ ৰিচিভ কৰিলোঁ আমি কিমান 200 টকা তো 100ৰ পৰা এতিয়া কিমান হৈ গ'ল 200 আকৌ আমাৰ 200 টকা ৰিচিভ কৰিলোঁ আমি 300 হৈ গ'ল এতিয়া আমি আকৌ 200 টকা ৰিচিভ কৰিলোঁ তো আমি কিমান হৈ গ'ল 500 ৰাইট তো সদায় চোৱা এবাৰ কমিশ্যন ৰিচিভ যোনটো থাকে বা ৰেভিনিউ নেচাৰ একাউণ্ট যোনটো থাকে সদায় বাঢ়ি থাকে অ'কে ইয়াততো একো প্ৰব্লেমে নাই আমাৰ তো ৰেভিনিউ সদায় আমাৰ বাঢ়ি থাকে অ'কে এণ্ড এক্সপেঞ্চ সদায় আমাৰ বাঢ়ি থাকে হ'ল এইটো কেতিয়াও নকমে যেনেকৈ নোট কৰি লওঁ আজি ইয়াতে কথা কালি জেনেৰেল লিষ্ট কৰাম তাৰপিছত দিনা লেজাৰ হ'ব আজি বুজিলা নাই এইটো ৰাইট এণ্ড কেইটামান নিউ বস্তু শিকিলা যেনেকৈ মই ক'লোঁ টোটেল এইখিনি গোটেইখিনি বস্তু টোটেল লাগি থাকে ইয়াত সেইটো এটা নিউ বস্তু ক'লোঁ এণ্ড তাৰপিছত ক'লোঁ কেতিয়া কেতিয়া এইটো বাঢ়ে সেইখিনি বস্তু চব নোট কৰিবা দেই তো মানে আৰু এবাৰ চাবা আজি ঘৰত গৈ বাকী এবাৰ 5 মিনিটছ বেছি নাই পোৱা 5 মিনিটছ চালে হৈ যাব